এইফালে হৈছে 17 নৱেম্বৰ দিনাখনি এইটো ভিডিঅ' আৰু এইপিনে আমি আহিছিলোঁ আদিত্যলৈ। কেইবাখনো হস্পিটেলত সোমালোঁ। দেওবাৰ আছিলে তো মানে দেহা মানে দুইটাই ইমানেই কাহ হৈছে। তাতে 20 নৱেম্বৰত দেহাকেইটাৰ বাৰ্থডে একদম ভগৱানে ভাল কৰিলে হয় আৰু সেইপিনে আমি হস্পিটেললৈ আহিছিলোঁ। কিন্তু আজি দেওবাৰ যে এখনো ভাল নহ'ল। কাহ হৈছে, পানী লগা হৈছে, বেলেগ একো নহয় বাৰু। আৰু এইপিনে উভতি আহিলোঁ। আহি আকৌ ওচৰৰ চৰকাৰী হস্পিটেলতে দেখাব লগা হ'ল। মানে চৰকাৰী দেখাইছিলোঁ, কিন্তু সেইটো মেডিচিনে মানে ভাল নকৰিলে কাৰণে মই লৈ গৈছিলোঁ, কাৰণ ইমান কাহি আছিলে। তাৰপিছতে আহি আছোঁ এইপিনে এতিয়া ঘৰৰ ফালে, আৰু ডক্তৰক দেখুৱাটো নহ'লে। আৰু এইপিনে এতিয়া দেহাগিটাই মানে গান লগাই আনিছিলে গাড়ীটো, একদম পূৰা হাতখনে মানে নাচি নাচি আহি আছে, তো সেইটোকে মানে ভিডিঅ' কৰি থৈছিলোঁ। আচলতে এনেই নকয়, ল'ৰাই মানে কান্দিলে মাকে কান্দিব লাগিব, ল'ৰাই হাঁহিলে মানে ল'ৰাই যদি হাঁহে মাকে হাঁহে, তেনেকুৱাই হৈছে এতিয়া মোৰ লগত। মোৰ এতিয়া হাঁহিটো ওলাইছে সি নচাৰ কাৰণে। আৰু এইফালে এতিয়া ৰাতিপুৱা এতিয়া বাজিছে 5:30 বাজিছে ৰাতিপুৱা। এতিয়া আমাৰ দেহাকেইটা উঠিব হয়নে? গুড মৰ্ণিং কোৱা হ'ল। গুড মৰ্ণিং। এতিয়া আমি বাহিৰলৈ যাম আৰু দেই। আজিৰ দিন কি শুৰুৱাত। আৰু আজি হৈছে 19 নৱেম্বৰ, আৰু এইকেইটা ক্লিপ মানে মোৰ থাকি গৈছিলে, মই সেইকাৰণে এডিট কৰি দি দিছোঁ। আৰু 19 নৱেম্বৰৰ দিনাখনি মই মানে পাকঘৰটো মানে চাফ চিকুণ কৰি থৈছোঁ, কাৰণ কাইলৈ বাৰ্থডে। তো সেইকাৰণে মানে গোটেইবোৰ মানে আজি চাফা কৰিলোঁ, টাইলছখিনি আৰু তলৰ এইখন মানে পানীয়ে এনেকৈ ধুই দিলোঁ। ধুই মেলি এইবোৰ চব চাফা কৰিলোঁ। তাৰ এদিনৰ আগত মানে মই আগৰ ঘৰটো চাফা কৰিছিলোঁ। তেনেকৈ আৰু লৰালৰিয়ে এনেকৈ কাইলৈ কি আছে কৰিবলগীয়া হৈছে। কাইলৈ বাৰ্থডে আছে। কাৰ বাৰ্থডে? দেহা হেপী বাৰ্থডে। থেংক ইউ বুলি কোৱা। আমাৰ দেহাকেইটা কাইলৈ আছে বাৰ্থডে দেই। আজি এনেই বেলুন দুটা দি দিছোঁ, এইপিনে দুইটাকে দি দিছোঁ বেলুন দুটা। নুফুটাবা, কাইলৈ হেল্ল' গাইজ, ৰাতিপুৱাৰ পৰা মানে শান্তি নাই। এইপিনে এতিয়া 11:30 বাজিলে, আৰু ভাত পানী খাই কৰি মেলি আজৰি। আৰু কাম অলপো আছিলে কৰিলোঁ, এই মোকৰা জাল অতৰা কিবা কিবি সেইবোৰ। আৰু কাইলৈ আমাৰ দেহাকেইটাৰ বাৰ্থডে আছে। কাইলৈ পূৰা 2 বছৰ হ'ব। মানে কাইলৈ পৰা মানে কাইলৈ 2 বছৰত সোমাব মানে আৰু। বেলুনৰ পেকেট মই মানে অনলাইন আনি থোৱা আছিলে, তো আজি গধূলিকৈ মানে সেইখিনি ডেক'ৰেশ্যন কৰি থ'ম কাইলৈ কাৰণে সময় নহ'ব যে, তো সেইটো কথা। আৰু মানে এতিয়া বেলুন গাই আছিলে কাৰণে মই 2টা দি দিলোঁ, বেয়াও লাগিলে। দুইটাকে 2টা দি থৈ দিছোঁ। কাইলৈ 2 বছৰ হ'ব আমাৰ কলিজাকেইটা, হয়নে? হেপী বাৰ্থডে। থেংক ইউ বুলি কোৱা। তো সেয়া আৰু এতিয়া ৰাতি আৰু কলিজাকেইটাৰ কাৰণে ড্ৰেছ আনি থোৱা আছে বাৰ্থডে কাৰণে, কি পিন্ধাম তো দেখিবই আপোনালোকে ব্লগত। ঠিক আছে, তো ভিডিঅ'টো মানে মই কিমানকণ পাৰোঁ আজিয়ে কৰিম। কাইলৈ আকৌ নতুনকৈ ষ্টাৰ্ট কৰিম। কাইলৈতো আকৌ ইয়াত এইটোৰ লগতে মানে দি নিদিওঁ, কাইলৈতো মানে বেলেগকৈ হ'ব ব্লগটো, ৰাতিপুৱাৰ পৰা দেখাম। তো আজি মানে এইখিনি আজি দেখাইছোঁ। তো সেয়া আৰু কাইলৈ আছে বাৰ্থডে আমাৰ কলিজাকেইটা। সকলোৱে আশীৰ্বাদ কৰিব আমাৰ দেহাকেইটা সদায় যেনে সুস্থ হৈ থাকে, মানে হাঁহি ফূৰ্তি কৰি থাকে, খাই বৈ থাকে ধুনীয়াকৈ। মোৰ সেইটোৱে টেনশ্যন, কাৰণ সিহঁতে নেখায়। আৰু এতিয়া যে কাহ এটাও হৈ আছে, পানী লগা হৈ আছে। তো সেইদিনা হস্পিটেললৈ গৈছিলোঁ, এজনো ডক্তৰ নেপালোঁ। দেওবাৰদিনাখনি গৈছিলোঁ, একদম চব বন্ধ। 5খনমানত সোমাইছোঁ। লাষ্টত আমাৰ ইয়াত চৰকাৰী হেৰিয়ত দেখালোঁ, তাত দেখাই পিনি এণ্টিবায়'টিক দিলে। আগত দেখাইছিলোঁ, সেইটোৱে ভাল নকৰিলে পেৰাচিটামল। কি পেৰাচিটামল ওলাইছে দেখাইছোঁ। এইটো খুৱাই আছোঁ মই এতিয়া, কাহৰ চিৰপটো এইটো খুৱাই আছোঁ। এইটো ভাল। আৰু এটা খুৱাওঁ মই চিৰপ, অৰেঞ্জ, সেইটো ক'লৈ গ'ল জানো, সেইটো খুৱাইছোঁ। তাৰপৰা এণ্টিবায়'টিকটো যে এইটো গুলি খুৱাব লাগে, এইটো এনেকৈ খুৱাই আছিলোঁ সেইটো। কিন্তু মানে এতিয়া এইটো খুৱাইছোঁ। আৰু এইফালে মিঠাতেল নহৰু দি যে নাকত চাকত লগাই দিওঁ। আৰু এইফালে দেখিছেনে, ল'ৰাক ভাত খুৱাইছিলোঁ। তলত মই এনেদৰে বহি লওঁ, কাপোৰ পাৰি, ঠাণ্ডা দিন যে টাইলছবোৰ ঠাণ্ডা। আৰু ওপৰত ফালে গোটেইখন একদম সেই বিচনাখন চেচ হৈ যায়। আৰু এতিয়া খুৱাই বোৱাই হৈ গ'ল, এইবোৰ এতিয়া সাৰি আছোঁ। গোটেই ভাত যেনিয়ে তেনিয়ে। মোৰ মানে দিনটোত কিমান বাৰ চাফা কৰিব লাগে ঠিক নাই। তো সেয়াই আৰু একেটা কামকে কৰি থাকিব লাগে, মানে খঙো উঠে। তাৰ মাজতে আকৌ কিছুমানে আকৌ কয় কি
একোৱে কাম নাই, কি কাম, আমুক তামুক ভুচুকা এনেকুৱা কোৱা মানুহতো বেকগ্ৰাউণ্ডত ঢেৰ থাকে মানে এনেকুৱা কোৱা মানুহ। নিজৰ ল'ৰা ছোৱালীৰ কাৰণে কৰিবই লাগিব, হ'লেও আৰু বহুত কাম ওলায়। তাৰ মাজতো দুইটা ল'ৰাক চোৱাৰ পৰা খোৱাৰ পৰা চাফ চিকুণ কৰাৰ পৰা মানে গোটেইখিনি মই কৰিবলগীয়া হয়। দিনটো মানে অকণো সময় নাপাওঁ, মই অকণোৱে সময় নাপাওঁ, খং উঠি যায়গৈ কেতিয়াবা। আৰু এইপিনে দেখিছেনে গোটেইখন ভাত 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 কৰি থৈছে। তো সেয়া আৰু এইখিনি চফা কৰি লওঁ মই। এতিয়া এয়া সন্ধিয়া 4টা নে 5টা কিমানটা বাজিছিলে জানো, তো দুইটা শুই আছিলে। তো তাৰপৰা দুইটা উঠিলে মই ওচৰৰ খুৰীয়েক এগৰাকীকে মাতি বেলুনখিনি লগাব লাগে, কাৰণ কাইলৈতো মই সময় নাপাওঁ, কাইলৈ বাৰ্থডে আছে। এইপিনে ল'ৰাই কৰিছে আমনি। এয়া যেন দেখিছেনে যেনে তেনে মানে ৱালত মানে গজালবোৰ নোসোমায়, কিবা নোসোমায়। তো যেনে তেনে কিবাকৈ কৰিলোঁ আৰু দেই। হেপী বাৰ্থডে আয়ু, হেপী বাৰ্থডে। Happy birthday to you. Happy birthday. Happy birthday. Amar happy birthday. Amar dekha dia. Yo eta polale. Happy birthday. Happy birthday. Baba hai ko bole dise. আৰু এয়া দেখিছেনে বাৰ্থডে দিনাখনি বাৰ্থডে হৈ গ'ল আৰু দেই। পিছদিনাখনি বাৰ্থডে হৈ গ'ল আৰু 20 নৱেম্বৰ দিনাখনি। আৰু পায়সকণ যে ইমান ধুনীয়া বনাইছিলে ন, মই আকৌ দেহা আজি কি আছিল হেপী হেপী বাৰ্থডে। এতিয়া দেহা হেপী বাৰ্থডে কৈ দিয়া। মামাক ক'ব লাগিব এতিয়া। তুমি হেপী বাৰ্থডে বুলি কোৱা। বাৰ্থডে আয়ু হেপী বাৰ্থডে। ৰাম এতিয়া বাজিছে কেইটা 5:20 সন্ধিয়া আৰু বাৰ্থডে হৈ গ'ল গোটেইখিনি। মই ফটো কেইগৰাকীমান দিম বাৰু ইয়াতে। এতিয়া ল'ৰাই আমনি কৰিছে মানে, তো সিহঁতি মানে বেলুনকেইটা লৈ গাই আছিলে হেপী বাৰ্থডে বাৰ্থডে কৰি আছিলে। মই ভিডিঅ'টো কৰিবলৈ লওঁতে আকৌ নোকোৱাই হৈ থাকিলে। আৰু এইফালে বাৰ্থডে পিছদিনাখনি ৰাতিপুৱা দৃশ্য, এইপিনে বেলুনখিনি গোটেইখিনি উলিয়াই দিলোঁ ল'ৰাকেইটাক। তহঁতি যি কৰ কৰি থাক, ফুটোৱা মেলোৱা এতিয়া মানে এতিয়া দৰকাৰ নাই আৰু বেলুনৰ। তো সেয়া এতিয়া পিছদিনাখনি আৰু এনেকুৱাই হ'ব। গোটেই বেলুনখিনি মই এৰুৱাই পিনি ইহঁতক উমলিবলৈ দি দিলোঁ, কাৰণ মোৰ আছে কাম আৰু গা পা ধুব লাগে। তো সেয়াই আৰু এই ব্লগটোত আপোনালোকে দেখিবলৈ পালে মানে যিখিনি মানে মোৰ থাকি গৈছিলে বাৰ্থডে আগৰ আৰু বাৰ্থডে দুটা মানে ক্লিপ, সেই গোটেইকেইটা মই ইয়াতে এড কৰি দিলোঁ। কাৰণ থাকি গৈছিলে ন, ইমান কষ্ট কৰি এটা ক্লিপ বনাওঁ মই, সেই ক্লিপটো ডিলিট কৰিবলৈ মন নাযায়। তো সেইকাৰণে মই ইয়াতে দি দিলোঁ। এনেকুৱা পালে জনাব কমেণ্ট কৰি। তো এনেদৰে মানে মোৰ দিনবোৰ এনেদৰে যায়, কাৰণ দুইটা ল'ৰাৰ লগত মোৰ বহুত টাইম লাগে। কাৰণ মই হৈছোঁ অকলশৰীয়া, একদম অকলশৰীয়া। সেনেকুৱা আৰু অকলেই চব চাব লগা হয়। কাৰণ মায়ে আকৌ এইফালে 21 নৱেম্বৰৰ দিনাখনি আকৌ আহিছোঁ হস্পিটেললৈ, কাৰণ দেহা মানে ডাঙৰ দেহাটো ভাল হ'ল এণ্টিবায়'টিকটো খোৱাৰ পিছতে, কিন্তু সৰু দেহাটো ইমানেই কাহ কাহিলে মানে সি ৰখাব নোৱাৰে। তো এতিয়া আমি আহি আছোঁ পৱন বৰুৱা ছাৰক দেখুৱাবলৈ শিৱসাগৰত থকা